হ্যাঁ, তোমাদের এইগুলো আরেকবার করে অভ্যাস হচ্ছে। সেখানে এই যে বাক্য ব্যবহার পুস্তকটি রয়েছে তার প্রথম স্তবকের প্রথম পাঠ এবং তৃতীয় পাঠ পর্যন্ত আপাতত পড়া হয়েছিল তোমাদের, এই 72 পেজ পর্যন্ত, তাই তো? এইগুলো হ্যাঁ একদম স্যার। দেখে আসতে বলা হয়েছিল। ঠিক আছে, তোমাদের মধ্যে কে কে দেখেছো? আচ্ছা, দিদি দেখেছে। বাদ বাকিরা? মেঘদীপা দেখেছে, ভাস্বতী দেখেছে। ঠিক আছে, দেখলে, কারণ ওখান থেকে তোমাদের নিজেদেরকে অভ্যাস করতে হবে। ঠিক আছে, কোথাও কি কোনো সমস্যা হয়েছে? না স্যার, সেরকম কোনো সমস্যা হয়নি। ঠিক আছে, তাহলে আমি চতুর্থ পাঠে অর্থে এগোচ্ছি। ঠিক আছে, এগুলো তোমরা নিজেরা যদি না করো তোমাদের মধ্যে কিন্তু থেকে যাবে, গ্যাপ থেকে যাবে। সুতরাং যেদিন এটা পড়ানো হচ্ছে সেই দিন বা দুটো দিন করে বা একটা দিন করে মাঝখানে গ্যাপ পাচ্ছি, সেই সময়টা তোমরা নিজেরা অভ্যাস করে নেবে। ঠিক আছে, বেশ, চলো। দেখতে পাচ্ছ তো? হ্যাঁ স্যার, দেখা যাচ্ছে। দেখো, কিম এষা বালিকা? न। उत्तरम किम? न। किम एषा बालिका? न। उत्तरम न। किम एषः शिक्षकः? न। नो। एषः शिक्षकः न। एषः वैद्यः। किम एषः शिक्षकः? न। एषः না। वैद्यः। किम एषः पाचकः? आम। আম। एषः पाचकः। পাঁচ। एषः पाचकः। किम एषा दूरवाणी? आम। आम। एषा दूरवाणी। तो आम न वा। वयं पुस्तके पश्यामः। पुस्तके पश्यामः। भवन्तः सर्वे उत्तरं वदन्तु। किम् एषः वृक्षः? আম। এষः आम। বৃক্ষः। एषः वृक्षः। किम् एषः मनुष्यः? न। না। न। किम् एषः? एषः मूषक। एषः मूषक। एषः मूषकः। মূষক। किम् एषः गजः? না। न। एषः भल्लुकः। एषः এষः ভাল্লুকः। किम् एषः गुल्मः? না। न। এষः एषः বৃক্ষः। वृक्षः। न। एषः वृक्षः। किम् न। एषा बालिका? না। न। এষः एषः বালকः। बालकः। किम् एतत् पुष्पम्? না। न। न। एतत् एतत् फलम्। 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 किम् एषः भल्लुकः? না। न। न। एषः एषः बाणः। 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 किम् एषा अजा? आम्। आम्। एषः अजः। किम् एतद् विमानम्? आम्। आम्। एतत् एतत् विमानम्। विमानम्। किम् एषः रथः? आम्। आम्। एषः एषः रथः। रथः। उत्तमम्। किम् एतौ गजौ? न। एतौ न। एतौ अश्वौ। अश्वौ। एतौ अश्वौ। उत्तमम्। इदानीम् अहम् एकमेकं पृच्छामि। वदति, किम् एतौ किम् ते पेटिके? ते पेटिके। उत्तमम्। आ, प्रतीक, किम् एते फले? प्रतीक,
ন এতে ন এতে পুষ্পে हाँ न एते पुष्पे भास्वती किम ते पुस्तके न ते लेखनी लेखन्यौ द्विवचने अस्ति लेखन्यो लेखन्यौ अस्तु अनन्तरं मेघदीपा किम एते छात्रे आम् एते छात्रे न पश्यतु सम्यक् किम एते छात्रे छात्रौ न एतौ छात्रौ ছাত্র তো মহিলা হয় ছাত্রা ছাত্রে ছাত্রাহ আর পুংলিঙ্গে ছাত্রাহ ছাত্রৌ ছাত্রাহ মেঘদীপা বুঝতে পারলে হ্যাঁ স্যার হ্যাঁ ধিতি কিম তানি পর্ণানি आम तानि पर्णानि उत्तमम् प्रतीक किम एतौ वृद्धौ প্রতীক স্টেডি থাকবে ন এতো বালকো न एतौ बालकौ किम तौ व्रतति किम तौ तरुणौ ন व्रतति हाँ है सर नो तो वृद्धो तौ वृद्धौ अनन्तरं भास्वती किम एते अजे आम एते अजे मेघदीपा किम तौ वैद्यौ ন কি ওটা আমি বুঝতে পারছি না পিকচারটা ভালোভাবেই বোঝা যাচ্ছে কে বুঝতে পারছে না আমি তো বুঝতে পারছি शिक्षकौ শিক্ষকও পড়াচ্ছে দুজনে হাতে বই নিয়ে দেখতে পাচ্ছো হাতে বই ধরে আছে আচ্ছা তাহলে তৌ শিক্ষকৌ বেশ নেক্সট কিম এতে বানরাহ মেঘদীপা আম বানরা এতো বানরৌ एते बानराः आम एते बानराः বানরাহা भास्वती किम ते मयूराः एक बार जब न ते কার মনে আছে पक्षौ पक्षी হ্যাঁ বলো জিতি ते शुकः ते शुकाः काः ते शुकाः किम एतानि वस्त्राणि धिति आम एतानि वस्त्राणि आम एतानि वस्त्राणि আচ্ছা আম স্থানে আর কি কি শব্দ আমরা ব্যবহার করতে পারি बाढ़ोम ओम अथ किम आर्धम् अथ किम् তাই এই শব্দগুলোর ব্যবহার করেও তোমরা বলতে পারো ঠিক আছে কিম তাহা কর্তব্যः ব্রততি आम तः कर्तव्य प्रतीक किम एताः नर्तक्यः आम এতः নর্তক্যः मेघदीपा किम ताः वृद्धाः ন হ্যাঁ নর্তক্যः वो ना ताको देख ন এটা বালিকা বালিকো ताः महिलाः তাহা মহিলাः वा ताः युवत्यः धिति किम एताः चटकाः आम एताः चटकाः এবারে তোমরা আম ব্যবহার করবে না আম ছাড়া বলবে ঠিক আছে যে শব্দগুলো জেনেছো সেগুলো তো ব্যবহার করা দরকার কিম তানি আমরা আনি মেঘদীপা ন এগুলো আম না আচ্ছা অথ
হ্যাঁ বলো, এগুলো আম নয় তো না? তাহলে ন বলবে। ন নইব। হ্যাঁ নৈব বলতে পারে, নৈব তানি, নইব আমরানি, তানি আমরানি। না নৈব তানি পনসানি হ্যাঁ পনস আম। আচ্ছা। বা পনস ফলানি। अच्छा भास्वती किम एते अंकुराः न सम्मतम किम एते वृक्षाः न एते अंकुराः। व्रतति किम ते सर्पाः নৈবহ এগুলো কি বলে টিকটিকিকে? गृह গৃহগতিকা। গৃহগোধিকা। গৃহগতিকা। আর একবার বলো, হ্যাঁ গৃহবোধিকা। সেন্টেন্সটা আরেকবার বলতে বলছি, কিম তে सर्पाः ন তে গৃহ তে আগে বলো তে তে গৃহগতিকা গৃহগোধিকাः। কাহা। দেখো এইগুলো তোমরা পড়বে, দেখেছো এখানে বাক্য বলতে আমাদের অসুবিধা হচ্ছে, তাড়াতাড়ি বলতে হবে, ঠিক আছে? কিম এতে বৃক্ষাः না বা নৈব, এতে অঙ্কুরাः কিম তে সর্পাः নৈব, তে গৃহগোধিকাः। তারপর হ্যাঁ সকলে বলো, কিম এষः গুল্মः না ন এষः এষ বৃক্ষः। কিম এষः সিংহः আম এষः এষ সিংহ। এবারে ভাস্বতী বলো, কিম এতৌ কপোতৌ নৈব এতौ ময়ূরौ। सिंह उत्तमम्। भास्वती किम एतानि विमानानि न एतानि लोकयानानि। उत्तमम्। मेघदीपा किम एते द्विचक्रिके নইব এতো দ্বিচক্রিকৌ। দ্বিচক্রিকা নয় এটা? মানে দুটো তো, ওই জন্য এতো হবে না? না না এতে তো হবে দ্বিচক্রিকা না, তো এটা তো আকারান্ত স্ত্রীলিঙ্গ। স্ত্রীলিঙ্গ শব্দ, লতা শব্দের মতো, লতা লতে লতাহা দ্বিবচনে আছে, ও দ্বিচক্রিকা দ্বিচক্রিকে, তো ঠিক আছে, হ্যাঁ আম। দ্বিচক্রিকও কেন হবে? তাহলে কি হবে, কিম এতে দ্বিচক্রিকে আম এতে হ্যাঁ দ্বিচক্রিকে। ते द्विचक्रिके। उत्तम। व्रतति किम एषा सम्मार्जनी एषः सम्मार्जनी। एषा सम्मार्जनी, एषाः না বিসর্গ নেই এখানে। হ্যাঁ 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 এষা प्रतीक किम एते शुकाः प्रतीक न एते बकाः न एते वकाः। धीति किम एते पुस्तके আম এতে পুস্তকে। আম শব্দের ব্যবহার করা যাবে না न বলেছি। एते বারম বারম এতে পুস্তকে। হ্যাঁ ভাস্বতী কিম এতৌ হস্তৌ নৈব এতৌ পাদৌ। एतौ पादौ। उत्तमं। मेघदीपा किम एतानि फलानि নইব এতানি পত্রানি पर्णानि। পর্ণানি। किम एषः वृक्षः अस्ति, अस्ति শব্দ তোমরা জানো, ঠিক আছে? তো ব্রততি কিম এষः वृक्षः अस्ति आम एषः वृक्षः अस्ति।
আচ্ছা, আম স্থানে আম ব্যবহার করা যাবে না। আরো 5 বার বলবো। আম স্থানে আর আম ব্যবহার করা যাবে না। আম স্থানে আর আম ব্যবহার করা যাবে না। ঠিক আছে? হ্যাঁ, অন্য জিনিসগুলো তাহলে অভ্যাস হবে কি করে? শুধু আম আম বলবে। আম বলো, সেটা নিয়ে সমস্যা নেই। যেরকম এগুলোরও ব্যবহার করতে পারো তোমরা। শুধু না আমি একটাই জানি ওটাই ব্যবহার করবো, আর কোনোটা ব্যবহার করবো না। সেটা কি হয় নাকি? আমরা এটাও ব্যবহার করতে পারি তো। বাকিগুলো কি ভুলে যাচ্ছি ওই জন্য। পাঠম, অথ কিম, ওম। বারম অতকিম ওম। হ্যাঁ, বেশ। নেক্সট, সকলে মিলে বলো তো, কিম সাহ ময়ূরাহ अस्ति? না, नैव না নৈব सः नास्ति সমুদর নাস্তি। नैव। सः सः अस्ति नैव सः मयूरः नास्ति, सः सूकः अस्ति। नेक्स्ट, धिति, किम एषः कपूतः अस्ति? ओम् एषः कपटः अस्ति उत्तमम्। मेघदीपा, किम एषः सौचिकः अस्ति? অথ কিম স শৌচিক অস্তি। অত কিন্তু একটু ভালো করে বলো। অথ কিম সः सौचिकः अस्ति? किम एषः वैद्यः अस्ति? भास्वती। न एषः वैद्यः नास्ति, एषः अध्यापकः अस्ति। हाँ। प्रतीक, किम सः सैनिकः अस्ति? प्रतीक। बाणं सः सैनिकः अस्ति। अच्छा प्रतीक, अनम्यूट करो तो। अथ किं सः सैनिकः अस्ति? হ্যাঁ প্রতীক, আনমিউট করে রাখো। আমার কথা কি শুনতে পাচ্ছো? আমার কথা কি হ্যালো শোনা স্যার। যাচ্ছে? আমার কথা শুনতে পাচ্ছো? হ্যালো তোমার কথা আমি শুনতে পাচ্ছি, তুমি আমার কথা শুনতে পাচ্ছো? হ্যাঁ স্যার। নেটওয়ার্ক একটু সমস্যা আছে। হ্যাঁ স্যার। প্রতীক। হ্যালো স্যার। হ্যাঁ প্রতীক। হ্যাঁ স্যার, শোনা যাচ্ছে স্যার। হ্যাঁ প্রতীক, বলছি কি আমার কথা তোমার কাছে দেরি করে পৌঁছাচ্ছে, আর তোমার অ্যান্সারটাও দেরি করে আসছে। হ্যালো স্যার, শোনা যাচ্ছে স্যার? আমি আপনার কথা ঠিক শুনতে পাচ্ছি। আমি তোমার কথা শুনতে পাচ্ছি, সমস্ত কিছু ঠিকঠাক শুনতে পাচ্ছি, কিন্তু তোমার কাছে আমার শব্দ অনেক দেরি করে পৌঁছাচ্ছে, যার কারণবশত তুমিও দেরি করে উত্তর দিচ্ছ। স্যার, বুঝতে পারলে? বেশ, চলো। হ্যাঁ ব্রতদি, কিম এষः রুগ্নः अस्ति? न एषः रुग्णः नैव न एषः रुग्णः नास्ति, एषः स्वस्थः अस्ति। एषः स्वस्थः अस्ति। स्वस्थः। मेघदीपा, किम सः रजकः अस्ति? नहीं स रजको नास्ति, स नापितो अस्ति। सः नापितः अस्ति। उत्तमम्। किम एषा कलिका अस्ति? सर्वे वदन्तु। नैव एषा नैव कलिका एषा कलिको नास्ति, एषा एषा लता लता अस्ति। किम सा दर्वी अस्ति? नैव सा दर्वी सा नास्ति, दुर्गो सा नास्ति, सा चालुनी अस्ति। किम एषा लेखनी अस्ति? नैव नैव एषा लेखनी नास्ति, एषा अङ्कनी अस्ति। किम सा गृहगोधिका अस्ति? बाढं बाढं सा गृहगोधिका अस्ति। किम एषा मयूरी अस्ति?
অথ কিম बाढम् एषा एषा मयूरी मयूरी अस्ति किम एषा स्थालिका अस्ति? नैव सा नैव स्थालिका सा नास्ति सा स्थालिका सा नास्ति बेलनी अस्ति बेलनी अस्ति किम एषा गोशाला अस्ति? অথ কিম এষা अथ किम গোশালা एषा अस्ति एषा गोशाला गोशाला अस्ति ভুল, এটা গোশালা। এটা কার মুখ দেখতে পাচ্ছ? ও গরু। এটা ঘোড়া घोड़ा ঘোড়া তোকে কম দেখছো তোমরা। घोड़ा ঘোড়া পশু তোমরা, ঘোড়া ভুলে গেছো তোমরা। किम सा पेटिका अस्ति? बाढं सा पेटिका सा अस्ति पेटिका अस्ति किम एतत् फलम् अस्ति? नैव 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 नास्ति एषा फलं एतत् नास्ति एषा पुष्पम् अस्ति किम तद् वातायनम् अस्ति? नैव एतत् वातायनं न अस्ति एतत् एतत् द्वारम् अस्ति द्वारम् अस्ति ब्रतति किम एतत् मन्दिरम् अस्ति? नैव एतत् मन्दिरं नास्ति गृहम्। হ্যাঁ, সব থেকে সহজ ওয়ার্ড, এতৎ গৃহম अस्ति। एतत् गृहम् हाँ, धीति किम तद् उद्यानम् अस्ति? तत् उद्यानम् अस्ति मेघदीपा किम एतद् आम्रम् अस्ति? অথ কিম এতো আম্রম अस्ति আচ্ছা, অত কিমটা একবার ব্যবহার হয়ে গেছে, আরো দুটো আছে, ওগুলোরও ব্যবহার করতে পারো। একবার করে। বাদাম এতৎ আম্রম अस्ति भास्वती किम तत् कदलीफलम् अस्ति? ॐ तत् कदलीफलम् अस्ति किम एतद् उपनेत्रम् अस्ति? सर्वे वदन्तु। ॐ बाढम् एतत् उपनेत्रम् अस्ति किम तत् मुखम् अस्ति? नैव तत् नैव मुखं तत् मुखं न अस्ति तत् तत् नेत्रम् नेत्रम् अस्ति উত্তমম। ছবি দেখতে পাচ্ছ? হ্যাঁ, হ্যাঁ স্যার হ্যাঁ, দেখো কি হবে? উরুকম কিম উরুকম পাদরক্ষা। पादरक्षा বিবচনে আছে বলে এখানে পাদরক্ষে করা হয়েছে, ঠিক আছে? উরুকম পাদরক্ষা। তারপরে কি হবে বলো? আম্রম आम्रफलम् আম্রফলম বা আম্রম। তারপর পনসম পনসম। সাম, তারপর লা, লতা लता বা পাদ ওইটা কি বললেন স্যার উরুকম ওইটা কি প্যান্ট কম আমার তো মনে হচ্ছে প্যান্ট। তুমি কি ভাবছো? প্যান্টই মনে হচ্ছে দেখে তোমার কি মনে হচ্ছে? আমার তো শাড়ি না স্যার আমার চশমা ভেঙে গেছে আমি ভালো করে দেখতে পাচ্ছি না লুঙ্গি টুঙ্গি মনে হচ্ছে না তো? বেশ, চলো তারপর নেক্সট। পাটল পুষ্পম पाटलपुष्पम् তোমার একটা কথা বলি, তোমরা কিছু মনে করবে না, আমি এরকম একটু তোমাদের আনন্দ দেওয়ার জন্যই বলছি, তোমরা কেউ কথাগুলো গায়ে নেবে না, ঠিক আছে? আচ্ছা স্যার লুঙ্গিটা বলেন ওটাকে কি বলে? চিত্রবেষ্টিহি। চিত্র বেষ্টি হ্যাঁ, চিত্রবেষ্টিহি। স্যার কিভাবে হলো কিভাবে হলো? অনেক বড় গল্প আছে, ছোট ক্লাসে বলা যাবে না, ঠিক আছে? চিত্র মানে কি চিত্র মানে ছবি চিত্র। স্যার চিত্ত মানে তো মন আর চিত্র আরে মানে ওই তো ছবি নয়, চিত্রবেষ্টিহি। দেখো, প্রত্যেকটা শব্দের নামকরণ কেন হয়েছে না হয়েছে তার একটা নির্দিষ্ট রয়েছে। যেরকম উরুকম, উরুকমটা কেন বলা হয় না, মানে আমাদের শুরুতে পড়া হচ্ছে সেই বলে জন্য উরু বলা হয়। পাদরক্ষা আমাদের পাকে রক্ষা করে বলে, ঠিক আছে? প্রত্যেকটা নামকরণ কি কারণে হয়েছে না হয়েছে প্রত্যেকটা কারণ রয়েছে, এবং সব কারণ আমার জানা নেই। চিত্রবেষ্টিটাও হ্যাঁ খুঁজলে হয়তো পাওয়া যাবে তার ব্যুৎপত্তিগত অর্থ, ঠিক আছে? নেক্সট কি রয়েছে না? পুষ্পম। কিম? পুষ্পম পাটলপুষ্পम् পাটল পুষ্পম নেক্সট কি হবে?
নানকম কি নানকম 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 বা রূপ্যকম। তারপর কি আছে? ছুরিকা 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 ছুরিকা। তারপর ঘটি ঘটিকা ঘটি। ঘটি টয় দীর্ঘেই আছে। ছুরিকার কয় আকার আছে? আকার দীর্ঘস্বর, সুতরাং ছুরিকা, ঘটি। তারপর দর্মি সমদর্বি। সমদর্ভি খাতাকে বলা হয় দর্বি, আর খুন্তিকে বলা হয় সমদর্বি। আমাদর্বি হুম, মনে রাখবে, না হলে এই খুন্তি দিয়ে পেটাবো সব কটাকে। তারপর বেলনি বেলনি বেলনি। তারপর চালনি চালনি হ্যাঁ, বলে যাও। পুষ্পধানী বৃক্ষः বৃক্ষः শাখা শাখা শাখা। স্যার এটা পল্লব বলা যেতে পারে। পল্লব। পল্লব কাকে বলে বলো তো? পাতাকে শাখাটাই যত অ্যাপ্রোপ্রিয়েট। আচ্ছা শাখা। নেক্সট কলশম কলসः। কলস কলসः বা ঘটः। মক্ষিকা মধুমক্ষিকা। মধুমক্ষিকা মধুমক্ষিকা শুধু মাছি হচ্ছে, শুধু মাছি মক্ষিকা, আর মৌমাছি মধুমক্ষিকা। নেক্সট অনন্তরম পাঞ্জাবি পাঞ্জাবি। करांशुकम। करांशुकम करं सुतम अनंतरम पर्णम वर्णम पर्णम अनंतरम पुस्तक পত্রম पत्रम এটা দেখো, এইটাকে বলা হচ্ছে, দেখতে পাচ্ছ? পত্রসূচি। পত্রসূচি। पत्रसूची আচ্ছা হ্যাঁ, তারপর मूषक मुस्तक मूषकः। मार्जर মার্জারি मार्जालः বা বিড়ালः। তারপর सिंह হ্যাঁ, कुक्कुर कुक्कुर আরম্ভ হ্যাঁ, কুক্কুরः, শ্বানः। গোপাল। গোপালকः गोपालक লসুনম लसुन লসুনম मक्षिका मक्षिका মক্ষিকা मक्षिका। पत्र পত্রবাহকः पत्रवाहक पत्रवाहकः। দাড়িমাম दाढ़ीमम दाडिमम्। দাড়িমাম वस्त्र वस्त्रम বা ইউতকম। युतक युतकम চলো এবার দেখো, ছবিগুলো মনে আছে তো? বলবে পর্ণম অস্তি না নাস্তি? अस्ति পূর্ণম অস্তি পর্ণম অস্তি। পুস্তকম नास्ति नास्ति নাস্তি ফলম अस्ति অস্তি ক্রীডনকম नास्ति নাস্তি নাস্তি नास्ति অজনাস্তি। नास्ति नास्ति অশ্বः নাস্তি अस्ति অশ্বः अस्ति। পুত্র নাস্তি अस्ति। আচ্ছা নাস্তি হ্যাঁ, দাডিমম অস্তি अस्ति অস্তি মৃত্তিকা। नास्ति নাস্তি নাস্তি আলুকম নাস্তি নাস্তি পুরম অস্তি अस्ति। अंकनी अस्ति নাস্তি अंकनी अस्ति नास्ति नास्ति। নাস্তি पनसम অস্তি अस्ति আচ্ছা, অস্তি নাস্তির জায়গায় আরেকটা জিনিস বলা যায়, কেউ কি জানো? তখন যা জানার জন্য বলছি, তোমরা ব্যবহারও করতে পারো, ঠিক আছে? অস্তি এর পরিবর্তে এটাও বলতে পারো, বর্ততে। কি বলবে? वर्तते वर्तते আর যদি না থাকে ন বর্ততে। न वर्तते বা আরো একটা বলতে পারো, বিদ্যতে। विद्यते विद्यते এছাড়া আরেকটা বলতে পারো, মানে যদি না থাকে ন বিদ্যতে। न विद्यते न विद्यते ঠিক আছে, তাহলে একবার বর্ততেটা বলা যাক। পর্ণম वर्तते বর্ততে পুস্তকম
न न वर्तते न वर्तते फलम विद्यते विद्यते वर्तते कीटनकम न न विद्यते न वर्तते विद्यते अजा न न न विद्यते विद्यते अश्वः न वर्तते न वर्तते दाडिमम विद्यते वर्तते विद्यते द्विचक्रिका न न न वर्तते विद्यते आलुकम न न न वर्तते न वर्तते आम्रम न वर्तते विद्यते विद्यते अस्ति अंकनी न वर्तते न वर्तते पनसम वर्तते वर्तते विद्यते मक्षिका विद्यते 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 हाँ, लता विद्यते न विद्यते न विद्यते पिपीलिका पिपीलिका न न वर्तते वर्तते शाटिका न न वर्तते न वर्तते ध्यजनम। न न विद्यते न वर्तते विद्यते এবার সবাই অস্তি নাস্তিতে ফিরে এসো। পুরঃপুরাণী नास्ति পত্র সূচি अस्ति 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 পাদরক্ষা अस्ति अस्ति বেল্লনি अस्ति 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 কালনি अस्ति अस्ति वृषकः अस्ति 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 समदर्वी अस्ति अस्ति वृक्षः अस्ति 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 पत्रवाहकः अस्ति अस्ति गोपालकः अस्ति अस्ति सिंहः अस्ति 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 हत्ती अस्ति 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 लता अस्ति अस्ति गुडिका अस्ति अस्ति रूप्यकम अस्ति करांशुकम अस्ति अस्ति পাদাংশুকম। नास्ति अस्ति এ কে অস্তি বলেছে? না না নাস্তি এটা মানে কি পাদাংশুকম পাজামা। আচ্ছা আরে শুধু কি করাংশুকম পরে চলে যাবে? পাদাংশুকম তো পড়তে হবে নাকি? বেশ চলো, তাহলে অস্তি নাস্তি বুঝে গেল। আর অস্তির পরিবর্তে আমরা বর্ততে বা বিদ্যতে এগুলো আমরা ব্যবহার করতে পারি। ঠিক আছে, এইবারে দেখো আমরা পড়বো কহ अस्ति বৃক্ষः अस्ति वृक्षः अस्ति বৃক্ষৌ স্তः বৃক্ষাः সন্তি। দেখো অস্তি স্তः সন্তি বোঝা গেল, মানে একবচন দ্বিবচন বহু বচনের প্রয়োগ তোমরা দেখবো। বৃক্ষः अस्ति বৃক্ষৌ স্তः বৃক্ষাः সন্তি, पर्वतः अस्ति पर्वतौ स्तः पर्वताः सन्ति, देवालयः अस्ति देवालयौ কি হবে? स्तः তারপর देवालयः देवालयाः सन्ति দেবালয়াः সন্তি। খুবই সহজ। ভাস্বতী নেক্সট বলো। शुकः अस्ति शुकौ स्तः शुकाः सन्ति মেঘদীপা তারপরে 6 নম্বর বলো। শকট 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 আছে? শকটः अस्ति শকটः স্তः শকটাः সন্তি। হ্যাঁ, তারপর প্রতীক। প্রতীক প্রতীক তুমি কি আছো? প্রতীকের নেটওয়ার্কটা সমস্যা হচ্ছে। रथोऽस्ति रथोस्त रथाः सन्ति। उत्तम। धीति दण्डः अस्ति दण्डौ स्तः दण्डः सन्ति। ব্রততি শোনা যাচ্ছে স্যার? दीपः अस्ति दीपौ स्तः दीपाः স্যার सन्ति বলবো? প্রতীককে একটা মেসেজ করি। এক মিনিট, প্রতীককে একটা মেসেজ করে দিই।
मेघदीपा दर्पणः अस्ति दर्पणः दर्पणः अस्ति। ठीक बोलले তুমি আবার বলো মেঘদীপা दर्पणः শুনতি প্রথম দিকে বলো दर्पणः अस्ति दर्पणः दर्पणौ दर्पणः শুনতি সন্তি হ্যাঁ সন্তি নেক্সট তাহলে এগুলো বলার দরকার নেই দেখো শিলা अस्ति শিলে স্তः শিলাः সন্তি তারপর কি হবে সবাই বলো माला अस्ति माले स्तः मालाः सन्ति মালাः সন্তি সহজ তাই না হ্যাঁ মেঘদীপা তারপরটা বলো 3 নম্বর नौका अस्ति नौके नौकाः सन्ति হ্যাঁ স্তः উচ্চারণ করো স্তः स्तः হ্যাঁ নৌকে স্তः নৌকাः সন্তি ঠিক আছে তো এইগুলো তো আর করার দরকার নেই এগুলো তোমরা করবে ঠিক আছে একই সব একই এবারে বলো তো ছাত্রাः কি হবে अस्ति स्तः না সন্তি सन्ति এতো বানরও কি হবে वानरस्तः सः সহ না স্তः स्तः বালিকে तः আচ্ছা পুষ্পাণি सन्ति सन्ति হ্যাঁ ধিতি বলো ফলম अस्ति ব্রততি গৃহম अस्ति মেঘদীপা মধুমক্ষিকা अस्ति सन्ति কি করে সন্তি হলো একটু বোঝাও न अस्ति একটু ধ্যান রাখো হ্যাঁ ভাস্বতী চটকাः सन्ति মেঘদীপা ময়ূরাः सन्ति उत्तमम् अनन्तरं व्रतति तरुण्यौ स्तः उत्तमं धिति आसन्दः अस्ति সকলে বলো এতौ ছাত্রौ स्तः ঔ অধ্যাপকौ स्तः स्तः অধ্যাपिकाः सन्ति सः वृद्धः अस्ति एतानि पर्णानि सन्ति सन्ति एतौ वानरौ स्तः स्तः तौ बकौ स्तः स्तः आम्राणि सन्ति 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 एषः तरुणः अस्ति अस्ति वेदिका अस्ति वृक्षौ स्तः बीजम् अस्ति अस्ति दण्डाः सन्ति काष्ठानि सन्ति वस्त्रम् अस्ति सिंहौ स्तः स्तः दर्भः दर्भः सन्ति सन्ति কে अस्ति বলেছে কেউ সারা করছে না এখন এতাহ অধ্যাপিকাः सन्ति स्तः যে হেসেছে সে মনে হচ্ছে কে হাসছে আচ্ছা নেক্সট এতে সজ্জনাः सन्ति তো বৈদ্যৌ स्तः स्तः ব্যাস হয়ে গেল এগুলো একবার করে তোমরা দেখবে পড়বে এগুলো বইটা খুবই ভালো তোমাদের জন্য ঠিক আছে প্রত্যেকটা পেজ পড়ে পড়ে যাবে দেখো এতে হরিণাः কি হবে सन्ति सन्ति एते पुस्तिके स्तः स्तः ते बालिके स्तः स्तः एते बालकाः सन्ति सन्ति एते कलिके स्तः ते पर्णे स्तः ते बालकाः सन्ति सन्ति मेघदीपा एते ग्रन्थाः सन्ति ते माले स्तः स्तः ते आसन्दाः सन्ति सन्ति भाई बोलो ते लेखन्यौ स्तः स्तः ते स्तः
হ্যাঁ ব্রততি বলবে শুধু। এতে দ্বিচক্রিকে, स्तः এতে চক্রে, स्तः এতে পুরুষাः, सन्ति ते ময়ূরাः, सन्ति ते ময়ূরিয়ौ, स्तः এতে আম্রে, स्तः ते লতে, स्तः ते ব্যজনে। स्तः উত্তম, সাধু। তারপর দেখো ক্রিয়া পরিচয়ः। হ্যাঁ, কিম করোতি বালকः, पठति बालकः पठति इति बालकः किं करोति, बालकः लिखति बालकः किं करोति, बालकः बालकः क्रीडति बालकः पठति, बालकः पठति, कः कः पठति, बालकः पठति, छात्रः पठति, अध्यापकः पठति, जननी पठति, जनकः पठति, सर्वे पठन्ति। अस्तु, नमति, बालकः नमति, बालकः नमति, बालकः किं करोति, बालकः गायति गायति बालकः किं करोति, बालकः हसति बालकः किं करोति, बालकः खादति बालकः किं करोति, बालकः खादति बालकः पठति पतति, बालकः पतति, बालकः किं करोति, बालकः गच्छति बालकः किं करोति, बालकः आगच्छति बालकः किं करोति, बालकः पश्यति बालकः किं करोति, बालकः वदति वदति, बालकः किं करोति, बालकः उत्तिष्ठति बालकः किं करोति, बालकः उत्तिष्ठति बालकः किं करोति। बालकः धावति उत्तमम्। अनन्तरं बालिका किं करोति, बालिका पठति मेघदीपा, बालिका किं किं करोति वदतु। बालिकाः पठति কি আরেকবার বলো, बालिकाः पठति হ্যাঁ, তারপর বলেই बालिकाः लिखति बालिकाः क्रीडति बालिकाः শুনতে পাচ্ছো, হ্যাঁ বালিকাহা হবে না, ওটা বহু বচনে হয়ে যাবে, বালিকা। ও বালিকা হ্যাঁ, এবার বলো। বালিকা পঠতি বালিকা লিখতি বালিকা ক্রীডতি বালিকা নমতি বালিকা গায়তি বালিকা হসতি বালিকা খাদতি বালিকা পততি বালিকা গচ্ছতি হ্যাঁ, বালিকা আগচ্ছতি বালিকা পশ্যতি বালিকা বদতি বালিকা উপবিশতি বালিকা উত্তিষ্ঠতি বালিকা ধাবতি। বেশ। তারপর হ্যাঁ, এবারে এক করে বলবে। ধীতি বালকः কিম করোতি, बालकः उत्तिष्ठति बालकः उत्तिष्ठति। হ্যাঁ, তারপর ব্রততি বালকः কিম করোতি, बालकः नमोति बालकः नमति। हाँ, अनन्तरं भाष्यति बालकः किं करोति, बालकः प्रक्षालयति हाँ, प्रक्षालयति। मेघदीपा बालकः किं करोति, बालकः भ्रमति बालकः भ्रमति। हाँ, ब्रतति बालकः किं करोति, बालकः स्नाति। हाँ, अनन्तरं धीति बालकः किं करोति, बालकः अर्चति भास्वती बालकः किं करोति, बालकः खादति ब्रतति बालकः किं करोति, बालकः पिबति। अनन्तरं मेघदीपा बालकः किं करोति, बालकः गच्छति गच्छति। हाँ, गच्छति, उत्तमं। सर्वे वदन्तु बालकः किं करोति, बालकः आरोहति হ্যাঁ, আরোহতি মানে বুঝতে পারছো তো, আরোহণ করা, ঠিক আছে। বানরः বৃক্ষে আরোহতি, বানরः আরোহতি, আরোহতি। बालकः किं करोति, सर्वे वदन्तु, बालकः उपविशति बालकः किं करोति,
बालकः अवतरति 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 माने नामा बालकः किं करोति बालकः प्रविशति बालकः प्रविशति प्रवेश करा बालकः किं करोति बालकः पठति बालकः पठति बालकः पठति सर्वे सर्वे वदन्तु बालकः किं करोति बालकः लिखति बालकः लिखति बालकः किं करोति बालकः क्रीडति बालकः क्रीडति वा क्रीडति बालकः गच्छति गच्छति। बालकः किं करोति बालकः बालकः गच्छति गच्छति आगच्छति 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 बालकः किं करोति बालकः पश्यति बालकः किं करोति बालकः वदति बालकः किं करोति बालकः निद्राति बालकः निद्राति बालकः किं करोति बालकः पठति पठति बालिका किं करोति बालिकः क्रीडति तरुणः धावति तरुणः धावति धावति भक्तः किं करोति भक्तः अर्चति अर्चति गायकः किं करोति गायकः गायति गायति नटः किं करोति नटः नृत्यति वानरः किं करोति वानरः आरोहति आरोहति वानरः बालकः किं करोति बालकः खादति पुत्री किं करोति पुत्री खादति वृद्धा किं करोति वृद्धा पठति खादति अध्यापकः किं करोति अध्यापकः पठति वृद्धः किं करोति वृद्धः उपविशति जननी किं करोति जननी पाकं करोति जननी पचति जननी किं करोति पचति चोरः किं करोति धावति चोरः धावति धावति चोरः चोरयति चोरयति एकं हिन्दी गीतमस्ति जानाति खलु मम हृदयं चोरय अस्तु अनन्तरं यात्रिकः किं करोति यात्रिकः पिबति धनिकः किं करोति ददाति धनिकः ददाति उत्तमं साधु धनिकः ददाति सम्यक् अनन्तरं पश्यन्तु बालकः नमति बालकः नमनं करोति এরকম ভাবেও আমরা বাক্য বলতে পারি बालकः स्मरति बालकः किं करोति बालकः बालकः भ्रमति बालकः भ्रमणं करोति बालकः रोदिति बालकः रोदनं करोति बालकः ध्यायति बालकः ध्यानं करोति बालकः निन्दति बालकः निन्दनं करोति निन्दनं करोति निन्दति माने निन्दा करा सिंहः गर्जति सिंहः गर्जनं करोति वृद्धः चिन्तयति वृद्धः चिन्तनं करोति सः शृणोति सः सहनं करोति सः स्नाति सः स्नानं करोति बालकः निद्राति बालकः निद्रां करोति बालिका रचयति बालिका रचनां करोति रचनां करोति उत्तमं पश्यन्तु भजनं भोजनम् अध्ययनं शयनं भ्रमणम् अभिवादनं प्रथमे अस्ति भक्तः भजनं करोति भक्तः भजनं करोति দেখতে পাচ্ছ তোমরা স্যার এটাকে পুরো পেজ এলে পরে তোমরা বুঝতে পারবে হ্যাঁ দেখতে পাচ্ছ কি হ্যাঁ স্যার দেখি তোমরা জুম করে নিও ঠিক আছে তারপরে হ্যাঁ তারপরে বাক্য বলবে দেখো পরপর শব্দগুলো দেওয়া আছে সহজ একদম ধীতি বুভুক্ষিতः ভোজनं কरोति ব্রততি এটা কি লেখা সংশোধক দেখো সংশোধক আবার দেখো সংশোধক
আরে এর থেকে 3 নম্বর ঘরটা হবে 3 নম্বর এই যে অধ্যয়ন ও আচ্ছা আচ্ছা মোবাইল স্ক্রিনেও জুম করা যায়, সে ল্যাপটপে আমি দেখতে পাচ্ছি না ল্যাপটপেও জুম করা যায়। কি করেছি কিন্তু বেশি হচ্ছে আচ্ছা ঠিক আছে, নাও অধ্যয়নম বলো। কই অধ্যয়ন ও আচ্ছা সংশোধকः অধ্যয়নম করোতি সংশোধকः অধ্যয়নম করোতি। মেঘদীপা, মেঘদীপার জন্য ওটা বড় করছি, দাঁড়াও আরো বড় করছি। রুগ্ন রুগ্ন হ্যাঁ রুগ্নহ, হ্যাঁ রুগ্ন রুগ্নহ, শয়নম হ্যাঁ বলো এবার। শয়নম করোতি রুগ্নহ শয়নম করোতি। ভাস্বতী, पथिकः भ्रमणं करोति। হ্যাঁ তারপর ব্রততী, ব্রততী আছে? হ্যাঁ সে জল খেতেই ছিল ও আচ্ছা, পথিক জল পথিকः খাওয়া বারণ, জল খাওয়া বারণ, পড়াশোনা না করে জল খাওয়া যাবে না, ঠিক আছে? বিদ্যার্থী সুখম ত্যাজেত, সবসময় সুখে থাকলে হবে না, বিদ্যার্থী হতে গেলে সুখ ত্যাগ করতে হবে। জল খাওয়া, এইটা চাই ওটা চাই, এগুলো করলে জলও হবে না। খাওয়া যাবে না জল তো খাওয়া হ্যাঁ যাবে খাওয়া যাবে না। সৈনিকদের দেখেছো, সৈনিকদেরকে জল খেতে দেওয়া হয় না, কত কষ্ট করে, ঠিক আছে? সুখম ত্যাজে, একদম সুখে থাকা যাবে না, তাহলে দুঃখেও থাকা যাবে না, পরিশ্রমে থাকতে হবে। তো বলো। পথিকः শয়নম করোতি হ্যাঁ প্রতীক তো শয়নই না ধর, সরি পথিকः ভ্রমণম করোতি বুঝতে পারছি, একটু পরে খাওয়া দাওয়া করে ঘুমাতে হবে, শয়নম করতি। হ্যাঁ খাওয়া দাওয়া আর ঘুম। তারপর কে আছে লাইনে? আচ্ছা বলো, ধীতি বদতু। विनीतः अभिवादनं करोति। বিনীতः অভিবাদনম করোতি। আচ্ছা একবার এর কাছে যাই, প্রতীকের কাছে। প্রতীক, প্রতীকের কাছে গেলে আর ফিরে আসা যায় না। প্রতীক, না, দুষ্টः, अभिनन्दनं करोति। हाँ दुष्टः निंदनं करोति, दुष्टः निंदनं करोति। বেশ, হ্যাঁ যাই হোক এগুলো আর বলতে হবে না। হ্যাঁ হ্যাঁ উত্তমম উত্তমম। তো এইগুলো আর বলতে হবে না, এগুলো মোটামুটি তোমরা পারবে। নেক্সট দেখো এখানে আরো কিছু আছে, এগুলো তোমরা ফিল আপ করবে, নিজেরা পড়বে, নিজেরা না পড়লে হবে না। অধ্যাপকः পাঠম করোতি, মুনিবরः কি হবে? জপ করোতি জপম, जपं करोति। হ্যাঁ তারপর দুষ্টः, दुष्टः উপহাস করোতি তারপর পণ্ডিতः पण्डितः वादं करोति। বাদম করোতি, গৃহিণী गृहिणी सत्कारं करोति। রুগ্নः সৎকারম रुग्णः चित्कारं চিৎকারও করোতি সৎকার মানে বলছি, কে বলছে? মেঘদীপা? আমি বললাম কে? ব্রততী? হুম। আচ্ছা সৎকার মানে বাড়িতে অতিথি এলে তাদেরকে সৎকার করতে হয়, মানে যেটাকে বলা হয় আপ্যায়ন, অতিথি আপ্যায়ন। আমি কি ঠিক বলছি? বাকি হ্যাঁ স্যার অতিথি সৎকার করা মানে অতিথি সৎকার করতে হয় না, এই যে বাড়িতে এলে আসুন আসুন বসুন, আরে কত দূর থেকে এসেছেন, একটু বসুন বিশ্রাম করুন, কি খাবেন বলুন, হ্যাঁ এগুলোকে সৎকার বলা হয়, ঠিক আছে? কারণ অতিথি নারায়ণ, যথোপযথ ভাবে সৎকার না করলে পরে অতিথি যদি একবার রুষ্ট হয়ে যায়, বাড়ি থেকে নারায়ণ চলে যাবে, আর নারায়ণ চলে যাওয়া মানে সাথে সাথে লক্ষ্মী চলে যাবে, আর লক্ষ্মী চলে যাওয়া মানে বুঝতে পারছো? তো অতিথি, হ্যাঁ বলো। বাদহ বাদম মানে বিবাদ, তর্ক বিতর্ক, তন্ডা, বুঝতে পারছো? তর্ক অতিথিরা করে না, বিভিন্ন এতে তো তর্ক বিতর্ক করে, এই বিষয়ে বাদ করে, বিবাদ করে, এ করে, মানে মারামারি করে না, এইসব নয়, মানে বিবাদ, মানে তর্ক বিতর্ক। আর আর কিছু আছে? না
বেশ, তারপরে কি হবে? রূপ, ध्वनिकः अनुरोधं करोति। হ্যাঁ, ধনিকः অনুরোধম করোতি, অনন্তরম সজ্জনः जनः भागं त्यागं करोति। करोति। सज्जनः त्यागं करोति, अध्यापिका अध्यापिका परिष्कारं करोति। नृपः, नृपः बहिष्कारं करोति। उत्तम, साधु। তারপরে দেখো, দেখো করোতি কুরুতः কুর্বন্তি, দ্বিবচনে কুরুতः, বহুবচনে কুর্বন্তি। করোতি কুরুতः কুর্বন্তি। দেখো দেবাः কি আছে? দেবাः কৃপাম কুর্বন্তি। দেখো দেবাः বহুবচনে আছে, ক্রিয়াপদ বহুবচনে হবে, তাই তো? তো দেবাः কৃপাম কুর্বন্তি। ভাস্বতী, নেক্সট। अलसाः निद्रां कुर्वन्ति। হ্যাঁ, মেঘদীপা অধ্যাপকাः। अध्यापकाः रचनां कुर्वन्ति। হুম, ধিতি भक्ताः उपासनां कुर्वन्ति। भक्ताः उपासनां कुर्वन्ति, उत्तमम्। अनन्तरं व्रतति, सज्जनाः दयां कुर्वन्ति। তারপর দেখো দ্বিবচনে আছে সমাজ সেবকৌ সেবাম কুরুতः। হুম, ব্রততি কি হবে? भिक्षुकौ আহ, পু- ও এটা যাচা যাচানো যাচানাম। হ্যাঁ, আচ্ছা, ইয়াচনাম, भिक्षुकौ याचनं নাম না, कुरुतः নাম, तं। याचनाम, अच्छा, भिक्षुकौ याचनां নাম না, নাম, नाम याचनां। নাম। আকারটা এত কিপটে কেন? আকারটাকে আকারের মতো উচ্চারণ করতে হবে, দীর্ঘ করে। আ, याचनां হ্যাঁ, याचनाम, भिक्षुकौ याचना याचनां कुरुतः। कुरुतः। अनन्तरं मेघदीपे अर्चको पूजा कुरुतः। পূজাম, অনুস্বার হবে, হ্যাঁ, पूजां এখানে কর্মপদ, কর্ম চলে আসে, মানে দ্বিতীয় বিভক্তি চলে আসে। আচ্ছা, তারপর ভাস্বতী, यात्रिको प्रतीक्षां कुरुतः। তারপর কে আছে? ধিতি, अलसौ उपेक्षां कुरुतः। अलसौ उपेक्षां कुरुतः, उत्तमम, साधु। তারপর দেখো এখানে রয়েছে, হ্যাঁ, এখানে এক ক্রিয়াপদ, এখানে নামগুলো রয়েছে আর এখানে ক্রিয়াপদগুলো রয়েছে, ঠিক আছে? গাজাহা পিবতি, তারপরে কি হবে? কে বলতে পারবে? স্যার আর কতক্ষণ পড়াবেন? এখনো 2 ঘন্টা। আর ডিএম স্যারের কাছে পড়া আছে। আচ্ছা আচ্ছা, না না, ছেড়ে দেবো, হয়ে গেছে। যাই হোক, তাহলে কত পর্যন্ত হলো? 99 পেজ, তাই তো? এই পুরোটা তোমরা পড়ে নেবে, ঠিক আছে? কোথাও যদি অসুবিধা হয় এই ক্রিয়াপদের পুরোটা, ঠিক আছে? এই হ্যাঁ, এতটা। কত পেজ? না, 101 পেজ পর্যন্ত একদম প্রথম থেকে একদম রিডিং পড়বে থরলি, বুঝতে পেরেছো? হ্যাঁ স্যার। এখানে যার অসুবিধা আছে, তাহলে আমরা এখানে দুটো জিনিস শিখলাম। একটা কি না, কিম দিয়ে, কিম, তাই না, প্রশ্ন জিজ্ঞাসা করা কাউকে। আর কি শিখলাম? আর অস্তিস্তঃ সন্তি এনেছিলাম, আর ক্রিয়াপদে আমরা প্রবেশ করেছি, তাই তো? এই 3টে জিনিস। তাহলে আমি লিখে নিই, তোমাদের কত পেজ পর্যন্ত হলো? 100, শুধু বলুন। হ্যাঁ, 100 পেজ পর্যন্ত। 101 থেকে তোমরা মোটামুটি পড়ে নেবে, মানে হ্যাঁ 102 পর্যন্ত লিখে রাখি। 101, 2 থেকে আমরা আবার শুরু করব, ঠিক আছে? ঠিক আছে, চলো। আর ওগুলো পড়বে আগে সামনে। শান্তি মন্ত্র, শান্তি মন্ত্র কেউ পাঠ করো। শান্তি মন্ত্র সবাই মুখস্থ করে আসবে। কার কার মুখস্থ আছে শান্তি মন্ত্র? শান্তি মন্ত্র কার কার মুখস্থ আছে? দিতি,
আর বাদ বাকি নেই। মেঘদীপা, মৃদতী, ভাস্বতী, তোমাদের পরের বার শান্তিমন্ত তোমরা করবে, তোমাদের মধ্যে কারো একজনকে ধরা হবে। হ্যাঁ দিদি বলো, তুমি করে দাও আজকে। ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः सर्वे भद्राणि सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। नमो नमः, पुनर्मिलामः। नमो नमः पुनर्मिलामः। নমো নমো, শুভরাত্রি। শুভরাত্রি।